ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ কিয়নো আজিৰ পৰা আৰম্ভ হ'ল অন্ন সেৱা দিন আৰু আজিৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী এইবাৰ 2 লাখৰো অধিক পৰিয়ালে লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰী আৰু ৰেচন কাৰ্ড যদি আপোনাৰ আছে আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম নতুন পদ্ধতিৰে বা নতুন প্ৰক্ৰিয়াৰে আপুনি সংগ্ৰহ কৰিবলৈ সাজু হওক ৰেচনৰ সামগ্ৰী কেইবাটাও নতুন নিয়ম অনা হৈছে ৰেচনৰ দোকানীৰ বাবে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে গতিকে জানি লওক কি নতুন নিয়ম আছে নতুন নিয়ম যদি আপুনি নমনাকে ৰেচন সংগ্ৰহ কৰিবলৈ যায় তেন্তে কিন্তু বিপদত পৰিব আজিৰ পৰাই আৰম্ভ হৈছে অন্ন সেৱা সপ্তাহ আৰু এইবাৰ মুঠ 2,45,36,53,056 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে ৰেচন উপকৃত হ'ব 70,48,947টা পৰিয়াল 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 2 কোটিৰো অধিক পৰিয়ালে লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰী নপুৰণি লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ ৰেচন নতুন পদ্ধতিৰে আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক 35খনকৈ জিলাত বিতৰণ কৰা হৈছে বিনামূলীয়া চাউল 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিব অন্ন সেৱা দিন অৰ্থাৎ 10 এপ্ৰিললৈকে আপুনি লাভ কৰিব পাৰিব চাউল অন্তৰীয় অন্ন যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল লাভ কৰিব অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 5 কিলোকৈ চাউল আৰু কেইবাটাও নতুন নিয়ম অনা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ৰেচনৰ সামগ্ৰী নাপালে আপুনি তৎক্ষণাত অভিযোগো কৰিব পাৰিব ইতিমধ্যে অভিযোগ কৰিবৰ বাবে আপোনাৰ বাবে নম্বৰো মুকলি কৰা হৈছে ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ গতিকে কোনটো আছে হেল্পলাইন নম্বৰ আপুনি ক'ত অভিযোগ কৰিব পাৰিব চাই লওক হেল্পলাইন নম্বৰটো হৈছে 1800345361 এই নম্বৰটোৰ জৰিয়তে আপুনি অভিযোগ কৰিব পাৰিব যদিহে ৰেচন দিয়াত আপোনাক খেলিমেলি কৰিছে ৰেচনৰ দোকান যদি খোলা ৰখা নাই টোল ফ্ৰী নম্বৰ হৈছে 1967 আপুনি যিকোনো এটা নম্বৰতে অভিযোগ কৰিব পাৰিব ৰেচন সংগ্ৰহ কৰাৰ সময়ত কিন্তু আপুনি ফিংগাৰপ্ৰিণ্ট দিবলৈ একেবাৰে পাহৰি নাযাব ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছতহে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী ইপিঅএছ মেচিন সদৃশ ৰচিদখন মেচিনৰ পৰা দিয়া আপোনাৰ ৰচিদখন আপুনি ল'বলৈ একেবাৰে নাপাহৰিব যিখন ইপিঅএছ মেচিনৰ পৰা দিয়ে 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল আপুনি সংগ্ৰহ কৰিবলৈ সাজু হওক সংগ্ৰহ কৰক আজিৰ পৰাই যিহেতু আৰম্ভ হৈছে অন্ন সেৱা দিনৰ সময়সীমাৰ ভিতৰতে সংগ্ৰহ কৰক আপোনাৰ ৰেচন আপুনি সংগ্ৰহ কৰক ইয়াৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 35খনকৈ জিলাত বিতৰণ কৰা হৈছে বিনামূলীয়া চাউল আৰু এইবাৰ আপুনি ৰেচনৰ সামগ্ৰী নতুন পদ্ধতিৰে সংগ্ৰহ কৰিবৰ বাবে সাজু হওক কিয়নো প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী বা ৰেচনৰ দোকানীৰ বাবে ডাঙৰ খবৰ আহিছে সকলোৱে এই নীতি নিয়ম মানি চলিব লাগিব বা এই নীতি নিয়মৰ মাজেৰেহে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী আপুনি যেতিয়া ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত আপুনি ফিংগাৰপ্ৰিণ্ট দিবলৈ একেবাৰে পাহৰি নাযাব ভুলতো পাহৰি নাযাব ফিংগাৰপ্ৰিণ্ট দিবলৈ ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছতহে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিলে ফিংগাৰপ্ৰিণ্ট দিলে ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত আপুনি কিন্তু ৰচিদখন ল'বলৈ আকৌ নাপাহৰিব ইপিঅএছ মেচিনৰ দ্বাৰা যিখন ৰচিদ দিয়ে সেই ৰচিদখন কিন্তু প্ৰতিজন হিতাধিকাৰীয়ে ল'ব লাগিব সেই ৰচিদখন আপুনি সংগ্ৰহ কৰিব লাগিব ইপিঅএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ আপুনি সংগ্ৰহ কৰিলে ৰচিদখন সংগ্ৰহ কৰাৰ পিছতহে আপুনি সামগ্ৰী লওক ৰেচনৰ সামগ্ৰী লওক যিহেতু ৰেচনৰ সামগ্ৰীক লৈ বা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে নতুন নিয়ম অনা হৈছে নতুন পদ্ধতিৰে আপুনি ৰেচনৰ সামগ্ৰী ল'বলৈ সংগ্ৰহ কৰিবলৈ সাজু হওক ৰেচনৰ দোকানীৰ বাবেও আছে কেইবাটাও নতুন নিয়ম ৰেচনৰ দোকানীয়ে কিন্তু দিনজোৰাকৈ অন্ন সুৰক্ষা সপ্তাহত দিনজোৰাকৈ ৰেচনৰ দোকান খোলা ৰাখিব লাগিব ৰেচনৰ দোকান যদি দিনজোৰাকৈ খোলা ৰখা নাই তেন্তে কিন্তু বিপদত পৰিব আপুনি মাত্ৰ এটা অভিযোগ কৰক আপুনি অভিযোগ কৰাৰ পিছতে জেললৈ যাবলৈও লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৰেচনৰ দোকানে আপোনাক যদি চাউল কমকৈ দিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব দিনজোৰাকৈ যদি ৰেচনৰ দোকান খোলা ৰখা নাই তেন্তে আপুনি অভিযোগ কৰিব পাৰিব বা আপোনাৰ লগত যদি ভাল ব্যৱহাৰ কৰা নাই তেতিয়াও আপুনি অভিযোগ কৰিব পাৰিব আৰু যদি আপোনাক কৈছে যে এতিয়া পুৱাৰ ভাগত ৰেচনৰ সামগ্ৰী দিয়া নহ'ব আপুনি আবেলি সময়ত আহক বা সন্ধিয়া সময়ত আপুনি আহিছে এতিয়া আপোনাক ৰেচনৰ সামগ্ৰী নিদিওঁ এনেধৰণৰ যদি আপোনাক কথা কৈছে তেন্তেও আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব যিহেতু হিতাধিকাৰীসকলৰ সুবিধাৰ্থে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো আপুনি নোট কৰি ল'ব পাৰিব অথবা নিউজটো আপুনি শ্বেয়াৰ কৰি থ'ব পাৰিব যিকোনো মুহূৰ্ততে যাতে আপুনি নম্বৰটো বিচাৰি পায় নম্বৰটো আপুনি নোট কৰক 1800345361 আৰু আনটো নম্বৰ হৈছে 1967 দুইটা নম্বৰতে আপুনি অভিযোগ কৰিব পাৰিব বহু সময়তে বহু হিতাধিকাৰীয়ে কমেণ্টৰ সহায়ত জনায় যে ফোন কৰিছোঁ ফোন লগা নাই নট ৰিচেবল দেখাইছে ছুইচ অফ দেখাইছে কিয় আপুনিও এনেধৰণৰ সমস্যাত পৰিব পাৰে যদিহে আপুনি সময় নাজানে কেতিয়া আপুনি ফোন কৰিব লাগে সেই সময়সীমা যদি নজনাকৈ আপুনি যিকোনো মুহূৰ্তত ফোন কৰে তেতিয়াহ'লে আপুনিও নট ৰিচেবল পাব পাৰে বা ছুইচ অফ পাব পাৰে আপুনি অভিযোগ কৰিবৰ বাবে ফোন কৰিবলৈ আপোনাৰ বাবে সময় যেটো দিয়া হৈছে সময় হৈছে আপুনি পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত আপুনি ফোন কৰিব সন্ধিয়া 5 বজাৰ ভিতৰত যদি আপুনি ফোন কৰে তেন্তে আপোনাৰ সকলো সমস্যা সমাধান হ'ব আপোনাক ফোন ৰিচিভ কৰিব বা আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ সময়ত আপুনি কেইবাটাও নতুন নীতি নিয়ম মানি চলিব লাগিব নীতি নিয়মৰ মাজেৰেহে আপুনি সংগ্ৰহ কৰক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে
কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব
প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব। আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব। আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া